মই পৰীক্ষা কেন্দ্ৰৰ সভাপতি হিচাপে আছোঁ। মই বিদ্যালয়খনত মই প্ৰাক্তন শিক্ষক আছিলোঁ। তাৰপিছত আজি মোৰ মিচিং হাইটৰবাৰ ভাল কৰ্মী এজন মৰিলে, তাৰে দহা আছিলে। দহাত মই খবৰ কৰিলোঁ যে মই দহাত আছোঁ। কৈ মেলি কিন্তু মোৰ পৰীক্ষা চলি আছিলে, তেতিয়া সোমাই আহিলোঁগৈ। সোমাই অহাৰ পিছত মই ইয়াত থাকিলোঁ, থাকাত শান্তভাৱে পৰীক্ষা চলি আছিলে। তাৰপিছত ৱাৰ্ণিং বেল দিলে। ৱাৰ্ণিং বেল দিয়াৰ পিছত মই ছুপাৰভাইজাৰ অফিচাৰ দুজনক আৰু ইনচাৰ্জক ক'লোঁ যে মোৰ মনটো অলপ বেয়া হৈ আছে আজি, গতিকে মই ইমানতে হ'ব ৱাৰ্ণিং দিলে যেতিয়া মই ঘৰলৈ গুচি গ'লোঁ। তাত মই যেতিয়া পাইছোঁ, তেতিয়া আমাৰ বিদ্যালয়খনৰ প্ৰিন্সিপাল তেখেতে মোক ফোন কৰিলে, ছাৰ যে স্কুলখনত পৰিস্থিতি বেয়া হৈছে, আপুনি সোনকালে আহক। মই যেতিয়া আহি পাইছোঁহি, আহি পাওঁতে মানে ইয়াতে গোটেই ষ্টুডেণ্টে কি নাজানো, গোটেইবিলাকে ইয়াত আক্ৰমণ আৰম্ভ কৰিলে। মই আহি মেলি সিহঁতক ৰখাবলৈ চেষ্টা কৰিছোঁ, ৰখাব পৰা নাই। তাৰপিছত মই পুলিচক ক'লোঁ যে ইমিডিয়েট প্ৰশাসনক জনাই মেলি ইয়াত ফ'ৰ্চ আনি দিয়ক। তাৰপিছত তেখেতসকলে অলপ সোনকালে আনিব নোৱাৰিলে, আহি আছে বুলি ক'লে, যাৰ কাৰণে গোটেই বিদ্যালয়খনৰ অনুষ্ঠানটোকে আক্ৰমণ আৰম্ভ কৰিলে। অনুষ্ঠান আক্ৰমণ আৰম্ভ কৰিলে, এইটো ক'ৰ আছিলে এতিয়া ক'ব পৰা নাযায়। মানে ছাত্ৰ ছাত্ৰীও আছে লগত। ছাত্ৰীজনীৰ নাম নাজানো, মোৰ নিজৰ গাঁৱৰে ছোৱালী। ছাত্ৰীজনীৰ নাম নাজানো, তাইক এক্সপেলো কৰা নাই। পৰীক্ষা শেষ হ'ব 5 মিনিট সময় আছে, তেতিয়া নকল উলিয়াব লাগিছিল বুলি কৈছে। নকলটো কৰা নাই বাৰু, এই চেষ্টা কৰিছে নে। এজনে কৈছে যে ওচৰজনীয়ে কৈছে যে তাই সেইটো যিমান লিখিলে সেইটো চাই আছিলে। তেতিয়া ছুপাৰভাইজিং অফিচাৰ বাইদেৱে তুমি কি কৰিছনো বুলি কৈ কিনে এনচাৰ স্ক্ৰিপ্টটো নিলে যে এনচাৰ স্ক্ৰিপ্টটো লৈ যোৱাৰ পিছত তাই ভাবিলে যে তাইক এক্সপেল কৰিছে। আচলতে এক্সপেল একো হোৱা নাই। তাই নিজৰ আত্মসন্দেহত তেওঁ আত্মহনন কৰিব চেষ্টা কৰিছিলে। ভাগ্যৱান ছোৱালীজনী বাচিল।